নমস্কাৰ, মই অভিজিত আচাৰ্যই সকলোকে স্বাগতম জনাইছোঁ। এগৰাকী বিশেষ অতিথি আজি আমাৰ সৈতে আছে। প্ৰমোদ বড়ো এণ্ট্ৰি মাৰাৰ লগে লগে হাগ্ৰামা মহিলাৰ কিহৰ কাৰণে এলাগি হৈ পৰিল? জৈছে কৰনি ऐसे ভৰনি। ভাল কাম কৰিলে ভাল জায়গা পাব, বেয়া কাম কৰিলে বেয়া পাব। 17 বছৰত ভাল কাম কৰা নাই, ৰাইজে এৰি দিছে। আপুনি বিটিআৰ চুক্তিৰ এগৰাকী অন্যতম নেতা, বিটিআৰ চুক্তিক লৈ আপুনি সন্তুষ্ট নে? মই 100% সন্তুষ্ট। গৃহ মন্ত্ৰালয়ত সেই প্ৰশ্ন কৰাৰ পূৰ্বে আপোনাক প্ৰশ্ন কৰিব, কাৰণ সেইকাৰণে আপোনাক প্ৰশ্ন কৰিব কাৰণ আপুনি সেই অঞ্চলৰ এজন জনপ্ৰতিনিধি। চাওক, আপুনি উত্তৰ পূৰ্বাঞ্চলৰ কেইখন চুক্তি জানে? আজি যদি আপোনাক সোধে নাগা চুক্তি হৈছিলে শ্বিলঙত, কিয় অকল নাগাৰ লগত কৰিলে? আজি আলফাৰ লগত চুক্তি হ'লে কালি যদি আপোনাক সোধে কিয় আলফাৰ লগত অকলে হ'ল? কালি যদি আদিবাসী সংগঠনবিলাকৰ লগত চুক্তি হয়, আপুনি সুধিব নেকি কিয় আদিবাসীৰ লগত মাত্ৰ হ'ল? 6 জনগোষ্ঠীৰ যি জনজাতিকৰণ প্ৰক্ৰিয়া আপুনি বিৰোধ কৰিছিলে, আজি সমৰ্থন কৰে নে বিৰোধ কৰে, কি ক'ব? স্পষ্টকৈ কৈ দিয়ক। একদম স্পষ্ট কৈছোঁ, যাৰ যাৰ সাংবিধানিক অধিকাৰ পোৱাৰ অধিকাৰ আছে ই সাংবিধানিক অধিকাৰ পাব, যাৰ পোৱাৰ অধিকাৰ নাই ই কোনোদিনে নাপাব। নমস্কাৰ, মই অভিজিত আচাৰ্যই সকলোকে স্বাগতম জনাইছোঁ। এগৰাকী বিশেষ অতিথি আজি আমাৰ সৈতে আছে আৰু সেইগৰাকী বিশেষ অতিথি হৈছে UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া। আৰু বড়োলেণ্ডৰ যি শেহতীয়া ৰাজনীতি, বড়োলেণ্ডৰ যি শেহতীয়া ৰাজনৈতিক পটভূমি, সেই বিষয়ক লৈ কিছু আলোচনা কৰিবলৈ যত্ন কৰিম। আৰু প্ৰথমতে ঈশান নিউজত আপোনাক মঞ্চত স্বাগতম জনাইছোঁ। কি হ'ব বড়োলেণ্ডৰ শেহতীয়া ৰাজনীতি? বড়োলেণ্ডত পৰিৱৰ্তন আহিব, সেইটো নিশ্চিত হৈ গৈছে। যোৱা 17 বছৰত যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ হ'ল, ৰাইজৰ যিটো ঠগ প্ৰবঞ্চনা হ'ল, ইয়াৰ কাৰণে ৰাইজে BPF দলক সম্পূৰ্ণভাৱে ৰিজেক্ট কৰিছে। ৰাইজে পৰিৱৰ্তন বিচাৰিছে, ৰাইজে শান্তি বিচাৰিছে, ৰাইজে নিৰাপত্তা বিচাৰিছে আৰু ৰাইজে এটা সুস্থ ৰাজনীতি বিচাৰিছে, যিটো নেকি সুস্থ ৰাজনীতিত সকলো জাতি জনগোষ্ঠী, সকলো নাগৰিক শান্তি সম্প্ৰীতিৰে জীয়াই থাকিব পাৰে, তেনেকুৱা এটা পৰিৱেশ ৰাইজে বিচাৰিছে। এটা কথা ক'ব লাগিব, যি ডিভাইড আছাম 50-50ৰ মাজেৰে আজি আপুনি এগৰাকী UPPLৰ সভাপতি পদত আপুনি অধিষ্ঠিত হৈছে, নিৰ্বাচনত আপুনি প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছে। কি ভাবিছে বড়োলেণ্ডৰ শেহতীয়া ৰাজনৈতিক পটভূমি? ভাবিবলৈ কি আছে, কৰিবলৈহে আছে। ভাবিবতো একোৱেই নাই, চব ভাবা হৈ গ'ল, চুক্তি হৈ গ'ল, শান্তি স্থাপন হ'ল, বহুতখিনি অনুষ্ঠান প্ৰতিষ্ঠান আহিল। এতিয়া প্ৰায় 50,000 কোটি টকাৰ ইনষ্টিটিউশ্যনবিলাক আহিছে। এইবিলাক যদি স্থাপন কৰা হয়, BTR একত যদি সম্পূৰ্ণ ৰূপায়ণ কৰা হয়, উত্তৰ পূৰ্বাঞ্চলত সকলোতকৈ এটা উন্নত অঞ্চল হ'ব, সেইটো হ'ল BTR অঞ্চল। গতিকে ভাবিবলৈ একো নাই, কাম কৰিবলৈহে আছে। বিভিন্ন জাতি জনগোষ্ঠী BPFৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ, জাতি জনগোষ্ঠীক সন্মান নিদিয়া, কোনো সঁহাৰি নিদিয়াৰ কাৰণে চব জাতি জনগোষ্ঠী বেয়া পাইছে। এই সকলোকে লৈ পেলাই ঐক্যতা শান্তিৰ মাজেৰে আগুৱাই যাব লাগিব, সকলোৰে সমস্যা দূৰ কৰিব লাগিব। এই যে BTR চুক্তি, সেই BTR চুক্তিক লৈ কিন্তু বহুত এতিয়া তেওঁলোকে সন্তুষ্ট প্ৰকাশ কৰা নাই। BTR চুক্তিক লৈ আপুনি BTR চুক্তিৰ এগৰাকী অন্যতম নেতা, BTR চুক্তিক লৈ আপুনি সন্তুষ্ট নে? মই 100% সন্তুষ্ট, আৰু যিসকলে সন্তুষ্ট হোৱা নাই সেইসকলৰ মানৱ জাতিক লৈ পেলাই বা এই অঞ্চলক লৈ পেলাই কোনো আঁচনি নাই বুলি মই ভাবোঁ। তেখেতসকলৰ কোনো প্ৰজেক্ট নাই, স্কিম নাই, কোনো ভিজন নাই বুলি মই ভাবোঁ। যিসকলৰ মিছন আছে, ভিজন আছে, যিসকলে মানে এই অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজৰ উন্নয়নটো বিচাৰে, আগুৱাই যোৱাটো বিচাৰে, সেইসকলে BTR চুক্তি কোনো কাৰণতে বিৰোধিতা কৰিব নোৱাৰে। গতিকে যিসকলে বিৰোধিতা কৰিছে তেখেতসকলে দূৰদৰ্শী নহয় বুলি ভাবোঁ মই। আপোনালোকৰ UPPL দলে সম অধিকাৰৰ কথা কয়। BTR চুক্তি যেতিয়া কৰা হৈছিল, তেতিয়া বিভিন্ন জনগোষ্ঠীৰ যিসকল লোক, তেওঁলোকক কিয় সেই চুক্তিৰ সময়ত তেওঁলোকে আমন্ত্ৰণ জনোৱা নাছিল আলোচনাৰ ক্ষেত্ৰত? বিশেষকৈ এই অবড়ো যিসকল লোক আছে বা বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল লোক আছে, তেওঁলোকৰহে এই অভিযোগ যে BTR চুক্তি কৰা হ'ল, এতিয়া প্ৰমোদ বড়োৱে UPPLৰ হৈ এতিয়া সম অধিকাৰৰ কথা কয়, সমজাতিৰ কথা কয়। কিহৰ কাৰণে আচলতে আপুনি BTR চুক্তিৰ ক্ষেত্ৰত আপুনি বড়ো সংগঠনক লৈ আপুনি নেতৃত্ব দিলে, এতিয়া আপুনি যেতিয়া আপুনি নতুন দলত আহিছে, UPPL দলত আপুনি যোগদান কৰিছে বা UPPL দলৰ এগৰাকী আপুনি এতিয়া সভাপতি, এতিয়া আপুনি সম অধিকাৰ আৰু সমজাতিৰ কথা কৈছে, কাৰণটো কি আচলতে বুজাই দিয়কচোন। নাই, আপুনি খং উঠিছে চাগে এইটো লৈ পেলাই, তো খং কৰিব নালাগে, এনেই নৰ্মেল সুধিলেও মই এনচাৰ। মোৰ খং নহয়, এয়া বড়োলেণ্ডৰ যিসকল জনতা তেওঁলোকে জানিব খোজে এই কথা। চাওক, এইটো নৰ্মেলি ক'লেও মই ক'ম, লাহে লাহে সুধিলেও মই ক'ম।
মই কাক মাতিব লাগে কাক মাতিব নালাগে মই ভাৰতৰ গৃহমন্ত্ৰী নহয় মই অসমৰ মুখ্যমন্ত্ৰী নহয় মই এটা সমস্যা সমাধান কৰাৰ কাৰণে চৰকাৰক কৈছিলোঁ উগ্ৰপন্থী সমস্যা আজি সমাধান হ'ল এই অঞ্চলত ইমান দিনৰ সশস্ত্ৰ সংগ্ৰাম আজি সমাপ্ত হ'ল এটা পাৰ্মানেণ্ট এটা সলিউশ্যন আহি গ'ল এইটো যদি আপোনালোকে নিবিচাৰে কোনোবা নিবিচাৰে এইটো মই নাজানো মই এইটো বিচাৰোঁ আৰু কাক মিটিঙত ৰাখিব লাগে কাক ইনভাইটেশ্যন দিব লাগে ইটছ আপ টু গভৰ্ণমেণ্ট ইটছ অনলি অন গভৰ্ণমেণ্ট পলিচি গতিকে আপুনি কিবা এটা বিচাৰিছে মই আপোনাৰ লগত কথা পাতিম আপোনাৰ লগত মই পিছফালে 100জন আছে না 1000 আছে মইতো এইটো নাজানিম গতিকে আজি ভাৰত চৰকাৰক এইটো প্ৰশ্ন সোধক কি এই একৰ্ডত কিয় চবকো ৰাখা নহ'ল এই অসম চৰকাৰক সোধক এই একৰ্ডক কিয় চবকো ৰাখা নহ'ল এইটো যদি মোক সোধে ময়োতো একৰ্ডত মানে আন্দোলন কৰিহে একৰ্ডটো পাইছোঁ ময়ো বিচাৰিহে একৰ্ডটো পাইছোঁ গতিকে আপুনি যদি মগহে উল্টাকৈ সোধে মই কেনেকৈ ক'ম মইতো মাতিবৰ কাৰণে অথৰাইজ নহয় না ডাঙৰীয়া কথাটো এনেকুৱা যে যদি গৃহ মন্ত্ৰালয়ত গৈ পেলাই সেই প্ৰশ্ন সুধিব লাগে গৃহ মন্ত্ৰালয়ত সেই প্ৰশ্ন কৰাৰ পূৰ্বে আপোনাক প্ৰশ্ন কৰিব কাৰণ সেইকাৰণে আপোনাক প্ৰশ্ন কৰিব কাৰণ আপুনি সেই অঞ্চলৰ এজন জনপ্ৰতিনিধি গতিকে প্ৰথম প্ৰশ্নটো আপোনাকে কৰিব পাছত গৃহ মন্ত্ৰালয়ত প্ৰশ্ন কৰিব পাছত গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰশ্ন কৰিব কিন্তু ইয়াৰ প্ৰথমতে হয়তো আপোনাক প্ৰশ্ন কৰিব কাৰণ আপুনি এগৰাকী জনপ্ৰতিনিধি বৰ্তমান আপুনি এগৰাকী জনপ্ৰতিনিধি গতিকে প্ৰশ্ন আপোনাক নিশ্চয় কৰিব বুজাই দিয়ক কথাটো যে কিহৰ কাৰণে অবড়ো লোকক সেই যি আপোনাৰ সভা আছিলে বা বিটিআৰৰ একৰ্ডৰ ক্ষেত্ৰত অবড়ো লোকসকলক কিয় মাতা হোৱা নাছিলে আজি আপুনি সম অধিকাৰৰ কথা কৈছে সমজাতিৰ কথা কৈছে কিহৰ কাৰণে চাওক আপুনি উত্তৰ পূৰ্বাঞ্চলৰ কেইখন চুক্তি জানে আজি যদি আপোনাক সোধে নাগা চুক্তি হৈছিলে শ্বিলঙত কিয় অকল নাগাৰ লগত কৰিলে অসম চুক্তি হৈছিলে কিয় অকল আছুৰ লগত কৰিলে আজি আলফাৰ লগত চুক্তি হ'লে কালি যদি আপোনাক সোধে কিয় আলফাৰ লগত অকলে হ'ল কালি যদি আদিবাসী সংগঠনবিলাকৰ লগত চুক্তি হয় আপুনি সুধিব নেকি কিয় আদিবাসীৰ লগত মাত্ৰ হ'ল কোনো জনতা পেনিক হোৱা নাই 4জনমান ব্যক্তি আছে সেইসকলে আগৰ পৰাই চিঞৰি আছিলে এইকাৰণে কৈছোঁ সেই মানুহবিলাকৰ কোনো দূৰদৰ্শী নহয় সেই মানুহবিলাকে কেইডাল গছ পুলি ৰৈছে এই বিটিআৰ অঞ্চলত আপুনি মোক প্ৰশ্নৰ উত্তৰটো আনি দিয়ক কেইডাল কোন 4জন আপুনি জানে কোনে আপুনিহে কৈ আছে বহুতে মানে চিঞৰি আছে কোনে কোনে চিঞৰি আছে আপুনি জানে লিষ্টটো মই লিষ্ট নাজানো বড়োলেণ্ডৰ জনতাৰহে প্ৰশ্ন ডাঙৰীয়া প্ৰশ্নটো জনতা কোন হয় আপুনি কওক সেই জনতাটো ABCD কোন হয় বড়ো হয় অসমীয়া হয় মুছলমান হয় বঙালী হয় আদিবাসী হয় কোন হয় এইটো কওক আপুনি বিভিন্ন সংগঠনৰ ফালৰ পৰা অভিযোগ কৰা কোন এটা সংগঠনৰ নাম লওক আমচুৰ ফালৰ পৰা কৰা হৈছে ABMCৰ ফালৰ পৰা কৰা হৈছে এই অভিযোগ ABMCৰ সোধক আপুনি কিহৰ কাৰণে ABMC পেনিক হৈছে ABMCৰ কি অধিকাৰ খৰ্ব হৈছে ইয়াতে সোধক আমচুক সোধক আপুনি যাই পেলাই তাত কি অধিকাৰ খৰ্ব হৈছে মইতো দেখা নাই আমচু মানে তেনেকুৱা আহি পেলাই কৈছে আমচুৰ লগতো মই কথা পাতিছোঁ ABMCৰ বহুত নেতৃত্ব আগতে কথা পাতিছিলে আমাৰ লগত বিভিন্ন কথাক লৈ পেলাই আজি কথা পাতা নাই আগতেতো বহুত নেতাবিলাকে কথা পাতিছিলে আপোনালোকে যদি বিচাৰে বিটিআৰ অশান্তি হওক বড়ো অসমীয়াৰ মাজত সংঘাত হওক বহুত জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি নহওক তেতিয়াহ'লে আপোনালোকে ইছ্যুটো জীয়াই ৰাখক মোৰ ক'ব লগা নাই আমি শান্তি বিচাৰিছোঁ চুক্তি কৰিছোঁ শান্তি আহিছে সেইখিনিয়ে কথা মানে এই যে আপুনি ক'লে চুক্তি কৰা হৈছে বা উগ্ৰপন্থী সমস্যাটো সমাধান কৰা হৈছে দীৰ্ঘদিন ধৰি যি সমস্যা আছিলে বড়োলেণ্ডৰ উগ্ৰপন্থী সমস্যাটো সমাধান কৰা হৈছে আপুনি ভাবেনে উগ্ৰপন্থী সমস্যাটো বৰ্তমানো সমাধান কৰা হৈছে বড়োলেণ্ডত ক্ষেত্ৰত অস্ত্ৰ ঝনঝনি বৰ্তমানো বড়োলেণ্ডত নাই নাই না আছে সেইটো চৰকাৰে ক'ব চোৰাংচোৱাই ক'ব যোনে ৰাখিছে সি ক'ব মইতো এজন গণতান্ত্ৰিক মানুহ মই চকুদি যিখিনি দেখা পাওঁ মোৰ মগজেদি যিখিনি ভাবি পাওঁ সেইখিনি কামহে মই কৰিম গতিকে অফিচিয়েলি আজি বড়োসকলৰ যিবিলাক সশস্ত্ৰ সংগ্ৰামী আছিলে এটাও নাই অফিচিয়েলি কোনোবা যদি মনে মনে যদি কিবা লুকাই থৈছে মইতো সেইটো ক'ব নোৱাৰোঁ ইয়াৰ কাৰণে যদি আপুনি মোক কয় কি ইয়াত মানে এটাও মানে এইটো থাকিব নালাগে মই কোন হয় মই শান্তি বিচাৰিছোঁ মই উন্নতি বিচাৰিছোঁ মই সমস্যাৰ সমাধান বিচাৰিছোঁ মইতো কৈ আছোঁ আলফাৰ লগতো চুক্তি হওক বাকী এনেচিয়ানৰ লগত চুক্তি হওক মণিপুৰৰ যিখিনি সংগঠন আছে চুক্তি হওক সকলোৰে লগতে সমস্যা সমাধান হওক মই এইটো কৈ আছোঁ গতিকে ইয়াৰ পিছত যদি আপুনি মোক কয় কি অস্ত্ৰ নাই ইয়াৰ কাৰণে মইতো অথৰাইজ পাৰ্চন নহয় যে ইয়াত চুৰ আছে না ডকাইত আছে না ভাল মানুহ আছে না বেয়া মানুহ আছে এইটো গভৰ্ণমেণ্টে চাব গভৰ্ণমেণ্টৰ এজেঞ্চিয়ে চাব মই যদি কালি গভৰ্ণমেণ্টত থাকিলোঁ হয় হোম মিনিষ্টাৰ হ'ল হয় আপুনি তেতিয়া মোক সুধিব পাৰিলে মই হিচাপ দিলোঁ হয় 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰসংগটো আপুনি বিৰোধ কৰিছিলে আজি কি ক'ব নাই এইটো যিটো প্ৰশ্ন আছে সাংবিধানিক অধিকাৰ পোৱাৰ যোনে প্ৰাপ্য মানে অধিকাৰ পোৱাৰ কাৰণে যোনে এলিজিবল সি সদায় পাব কোনোবা বিৰোধিতা কৰা কোনোবা ছাপোৰ্ট কৰা ইয়াৰ লগত কথা নাই বিটিআৰ চুক্তিত 99% মানুহে অপ'জ কৰিছিলে বিভিন্ন সংগঠনে তাৰপিছত চুক্তি হৈ গ'ল বিভিন্ন চুক্তি বিভিন্ন সময়ত অপ'জ কৰিছে অসম চুক্তিও কোনোবা অপ'জ কৰিছিলে আজি একতো হৈ গ'ল গতিকে আজি এই চুক্তিবিলাক এটা উদ্দেশ্য লৈ পেলাই কৰা হয় আৰু সেই চুক্তিবিলাক এটা ডাঙৰ ডাঙৰ উদ্দেশ্য থাকে সেই উদ্দেশ্যবিলাক যদি ভালকৈ ৰূপায়ণ কৰা হয় তেতিয়াহ'লে অঞ্চলবিলাক আগুৱাই যায় আজি অসমত চাওক আপুনি অসম চুক্তিৰ পিছত গ্ৰেছ ক্ৰেকাৰ হ'ল
ৰিফাইনাৰী হ'ল কিবা হ'ল এইবিলাকতো বেয়া হোৱা নাই কিন্তু সেই সময়ত অসম চুক্তিটোও বিৰোধিতা কৰিছিলে বহুত মানুহে 6 জনগোষ্ঠীৰ যি জনজাতিকৰণ প্ৰক্ৰিয়া আপুনি বিৰোধ কৰিছিলে আজি সমৰ্থন কৰে নে বিৰোধ কৰে কি ক'ব স্পষ্টকৈ কৈ দিয়ক একদম স্পষ্ট কৈছোঁ যাৰ যাৰ সাংবিধানিক অধিকাৰ পোৱাৰ অধিকাৰ আছে ই সাংবিধানিক অধিকাৰ পাব যাৰ পোৱাৰ অধিকাৰ নাই ই কোনোদিনে নাপাব মানে সমৰ্থন কৰে নে বিৰোধ কৰে সেইটো কৈ দিয়ক মোৰ সমৰ্থন কৰা বিৰোধ কৰাৰ লগত একো কথাই নাই ভাৰতৰ সংবিধানে যাক অধিকাৰ দিছে অতি শীঘ্ৰে অধিকাৰবিলাক প্ৰদান কৰিব লাগে মই এইটোকে ভাৰত চৰকাৰক আহ্বান কৰোঁ আপুনি কিন্তু ঘূৰ বিৰোধিতা কৰিছিলে সময়ত মই কৈছোঁ কি ভাৰতৰ যিটো সংবিধানৰ অধিকাৰ আপোনাৰ মানৱ অধিকাৰ জাৰ্নেলিষ্টৰ অধিকাৰ যদি আপোনাৰ খৰ্ব হৈছে এইটো প্ৰদান কৰিব লাগে মোৰ যদি কিবা অধিকাৰ মানে এইটো মানে খৰ্ব হৈছে এইটো প্ৰদান কৰিব লাগে বাছ বিদায় ল'ম আপোনাৰ পৰা দুটা প্ৰশ্ন সুধিবলৈ বাকী আছে আপোনাক আৰু সেয়া ৰাইজে জানিব খোজে দুটা প্ৰশ্নই আপোনাক সুধিম চাৰিটা প্ৰশ্ন আপোনাক যিহেতু আপুনি যাব লগা আছে আপুনি বিভিন্ন সভালৈ এতিয়া যাব শেষত আপোনাক দুটা প্ৰশ্ন কৰিম হাগ্ৰামা মহিলাৰীৰ ৰাজনৈতিক ভৱিষ্যতক লৈ কি ক'ব হঠাৎ কিয় হাগ্ৰামা মহিলাৰী মিত্ৰজোঁট বিজেপি এজিপি বিপিএফৰ যি মিত্ৰজোঁট সেই মিত্ৰজোঁটৰ পৰা কিয় হাগ্ৰামা মহিলাই হঠাতে এলাগী হ'ব লগা হ'ল আৰু প্ৰমোদ বড়ো যি তেওঁৰ বৰ্তমান যি পজিশ্যন প্ৰমোদ বড়ো UPPLৰ সভাপতি হোৱাৰ লগে লগে দেখা গ'ল হাগ্ৰামা মহিলাৰী বড়োলেণ্ডৰ ৰাজনীতিৰ পৰা তেওঁ এক প্ৰকাৰে এলাগী হৈ পৰিছে কিহৰ কাৰণে প্ৰমোদ বড়ো এণ্ট্ৰি মাৰাৰ লগে লগে হাগ্ৰামা মহিলাৰী কিহৰ কাৰণে এলাগী হৈ পৰিল স্পষ্টকৈ উত্তৰ দিব জৈছে কৰনি ऐसे ভৰনি ভাল কাম কৰিলে ভাল জাগা পাব বেয়া কাম কৰিলে বেয়া পাব 17 বছৰত ভাল কাম কৰা নাই ৰাইজে এৰি দিছে এইটোতো আৰু মই আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মইতো বাচাব নোৱাৰোঁ গণতন্ত্ৰৰ ৰাইজেহে ৰজা গতিকে মোৰ আন্তৰিকতা আছে মোৰ সন্মান আছে মৰম আছে তেখেতৰ প্ৰতি ইয়াতকৈ বেছি আৰু মই কি কৰিব পাৰোঁ তেখেতে নিজে ৰজা মানুহ তেখেতে নিজৰ মতে চলে গতিকে আজি ৰাজনীতিটো ভাল হ'ব বেয়া হ'ব তেখেতৰ ওপৰত নিৰ্ভৰ কৰিব গণতন্ত্ৰ দেশত চাওক কোনো ইমান দাম্ভিকতাৰে কাম কৰিব নালাগে ইমান মানে নিজকে একতাবাদ কৰিব নালাগে যোনে ভাল কাম কৰিব তাক আজি নজিৰ আছে কি 5 বাৰলৈকে মুখ্যমন্ত্ৰী হ'ল এই ভাৰততে কোনোবাই 4 বাৰকৈ মুখ্যমন্ত্ৰী হ'ল গতিকে যোনে ভাল কাম কৰিব তাক ৰাইজে আনিব এইটো প্ৰমোদ বড়ো এণ্ট্ৰি বুলি কথা নাই XYZৰ এণ্ট্ৰি বুলি কথা নাই আপুনি যদি ভাল কাম কৰে আপোনাৰ তাৰকি হ'ব ভাল কাম কৰিব নোৱাৰে আপুনি ৰিজেক্ট হ'ব বিদায় দিব নেকি হাগ্ৰামা মহিলাৰীক বড়োলেণ্ডৰ ৰাজনীতিৰ পৰা একেবাৰে ৰিটায়াৰ দি দিব নেকি সেইটো ৰাইজেই ঠিক কৰিব ময়ো ৰাইজৰ ভিতৰত এজন এতিয়া ৰাইজেতো হাগ্ৰামা মহিলাৰীক 1 মিনিটৰ কাৰণেও ক্ষমতা থকাটো আৰু বিচৰা নাই আমাৰ যিটো ধাৰণা হয় গতিকে বিদায় দিয়া শব্দটো একজেক্ট কাৰেক্ট হয় না নহয় মই নাজানো কিন্তু পুনৰ হাগ্ৰামা শাসনত আহক সেইটো কোনো জাতি জনগোষ্ঠী কোনো ৰাইজে বিচৰা নাই বিজেপিৰ সৈতে আপোনালোকৰ কি বৰ্তমান এনেকৈ সুমধুৰ সম্পৰ্ক হৈ পৰিল বিজেপিয়ে ঘনে ঘনে মিটিং কৰিব লগা হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে গৈ তাত মিটিং কৰিছে সভা কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাত উপস্থিত হৈ সভা কৰিছে পীযুষ হাজৰিকাই সভা কৰিছে কি সম্পৰ্ক এনেকুৱা হ'ল যে UPPLৰ সৈতে ভাৰতীয় জনতা পাৰ্টীৰ যাৰ কাৰণে তেওঁলোকে ঘনে ঘনে সভা কৰিব লগা হৈছে আৰু বিশেষকৈ ৰাজনৈতিক মহলৰ ফালৰ পৰা কোৱা হৈছে সেয়া লাগিলে কংগ্ৰেছেই হওক বা আন যিসমূহ বিৰোধী দল আছে তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে যে UPPL বিজেপিৰ প্ৰ' টিম স্পষ্টকৈ কথাটো কৈ দিছে চাওক জাৰ্নেলিজিমত অলপ ইথিক থাকিব লাগে আৰু তথ্য থাকিব লাগে বিজেপিয়ে আমাৰ হৈ মিটিং কৰিব যোৱা নাই আপুনি এইটো ভুল কথা কৈছে বিজেপিৰ এজেণ্ডা কি মই সেইটো কেনেকৈ গম পাম সেইটো এটা ৰাষ্ট্ৰীয় দল হয় মোৰ নিজৰ কথাটোহে মই চিন্তা কৰিম এতিয়া UPPL দলৰ আমাৰ কথাটো আমি চিন্তা কৰি আছোঁ বিজেপিয়ে 100খন মিটিং কৰে না 1000খন মিটিং কৰে ইয়াৰ ওপৰত মোৰ কোনো ক'বলগীয়া নাই কংগ্ৰেছে ইয়াত 100খন কৰে না 1000খন কৰে UDFে ইয়াত দিনে ৰাতিয়ে মিটিং কৰে না মিটিং নকৰে ইয়াৰ লগত মোৰ একো ক'বলগীয়া নাই আৰু আজি হাগ্ৰামা মহিলাৰী আৰু বিজেপিৰ মাজত সম্পৰ্ক গঢ়া সম্পৰ্ক সেট কৰা এইটো আপোনালোকেহে জানিব আমাৰ লগত একো নাই আমি দেখা পোৱাত এতিয়াও বিজেপি আৰু BPFৰ এলায়েন্স গভৰ্ণমেণ্ট চলি আছে অসমত গতিকে ভিতৰত কি আছে কি নাই সেইটো মিডিয়াই জানিব আৰু চোৰাংচোৱাই জানিব আৰু তেখেতসকলে জানিব আমিতো নাজানিম এইটো চৰকাৰ অকলে কৰিব নে মিত্ৰতা হ'ব গৈ মই আগতো কৈছোঁ এতিয়াও কম আমি সংখ্যা গৰিষ্ঠতা পাম কিন্তু কোনোবা লাইক মাইণ্ডেড দলবিলাক যদি আগুৱাই আহে যে ইয়াত ভাল এটা শাসন হ'ব লাগে আমিও আপোনালোকৰ লগত থাকিম ধুনীয়াকৈ চৰকাৰ চলাম মানুহৰ উন্নয়ন হ'ব লাগে যদি সব নীতি আদৰ্শ সব কথা যদি মিলে কাৰোবাৰ লগত মিলি চৰকাৰ কৰাত অসুবিধা নাই কিন্তু এতিয়া আমি অকলে প্ৰচাৰ চলাই আছোঁ অকলে কাম কৰি আছোঁ আমাৰ দলৰ নেতা কৰ্মীবিলাক পৰিশ্ৰম কৰি আছে সেই হিচাপে ৰাইজেও আস্থা দেখুৱাই আছে আৰু আমি অকলে চৰকাৰ গঠন কৰাৰ কাৰণে এতিয়া সক্ষম ধন্যবাদ জনাইছোঁ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু খুব কম সময়ত আপুনি স্পষ্টকৈ আপুনি যিসমূহ উত্তৰ দিছে হয়তো এই সময় স্পষ্ট এক ইতিবাচক বাৰ্তা বড়োলেণ্ডৰ ৰাজনীতিলৈ যাব